তো প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু মানুহবোৰে ফাৰ্ষ্ট মানে যিহেতু ৰাতি থাকিব ষ্টে কৰিব সেইটো কাৰণে মানে টেণ্টবোৰ নিজে নিজে চিলেক্ট কৰি লৈ আছে আৰু কোনে ক'ত থাকে ডিচাইড কৰি লৈছে চবে মানে নাম চাম লিখি লৈ লৈছে আৰু এয়া চাওক নিজৰ নিজৰ টেণ্ট চিলেক্ট কৰি নিজৰ নামটো এনেকৈ লিখি থৈ দিছে আৰু যেন বুক কৰিলে আৰু মানে থাকিলে এনেকুৱা আগৰ ভিডিঅ'বোৰত PRP ভেলীৰ দিনৰ দৃশ্যবোৰ আপোনালোকে দেখা পাইছে কিন্তু ৰাতিৰ দৃশ্যটোতো PRP ভেলী দেখা পোৱা নাই গতিকে আজি দেখা পাব PRP ভেলীৰ ৰাতিৰ দৃশ্যবোৰ আৰু ৰাতি কেনেকুৱা এটা পৰিৱেশ হয় PRP ভেলীৰ সেইবোৰ সকলোবোৰ দেখা পাব লগতে যিহেতু আজি 31st হয় বছৰটোৰ শেষ দিন গতিকে ইয়াতে মানে 31ৰ বিশাল আয়োজন কৰিছে মানে প্ৰগ্ৰেম হ'ব পাৰ্টি হ'ব ডান্স হ'ব তাৰপিছত লাইভ মিউজিক হ'ব মানে বহুত কিবা কিবি আছে DJ আছে লগতে মানে কি ৰাতি ইয়াতে থকাৰো ব্যৱস্থা কৰিছে ষ্টে কৰিব মানুহে মানে ইয়াতে যিবোৰ মানুহ পাৰ্টিৰ কাৰণে আহিব ইয়াতে তো ৰাতি ইয়াতে ডিনাৰ কৰাৰ পিছত ৰাতি ইয়াতে ষ্টে কৰিব টেণ্টত থাকিব তো সকলোখিনি এই ভিডিঅ'টোত দেখুৱাম গতিকে চাব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আৰু যিসকলে এতিয়ালৈকে মোৰ PRP ভেলী আগৰ ভিডিঅ'বোৰ চোৱা নাই মই ইয়াতে লিংকটো দি দিছোঁ লিংকত টাচ কৰিলে আপোনালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰে তো এতিয়া মই ইয়াৰে পৰিৱেশবোৰ দেখুৱাই আছোঁ চাওক এতিয়া আবেলি হৈছে 4টা বাজি গৈছে অলপ পিছত এন্ধাৰ হ'ব এন্ধাৰ হ'লে পৰিৱেশটো কেনেকুৱা হয় সকলোখিনি মই দেখুৱাম আৰু ইয়াতে চবে নাচিব গাব মজা হ'ব আৰু এইবোৰ মানে আৰু ডাইনিং ইয়াতে মানে বনফায়াৰ হ'ব বনফায়াৰৰ কাৰণে ইমান ধুনীয়াকৈ এইবোৰ সজাই থৈ দিছে অলপ পিছত ইয়াতে জুই জ্বলিব মানে আগ লাগিব আৰু মানে ইফালে খানা চানা ৰেডি কৰা হৈছে এইটো ছাইডত তো মই ইফালে গৈছোঁ দেখুৱাই আছোঁ এইবোৰ ৰুমত আপোনালোকে ষ্টে কৰিব পাৰে আৰু ভিতৰত মই আগৰ ভিডিঅ'ত আপোনালোক দেখুৱাইছোঁ ৰুমবোৰ কেনেকুৱা কি আছে তো ইয়াতে ষ্টে কৰিব পাৰে ইয়াত কি তন্দুৰ আইটেম হ'ব নেকি তন্দুৰ তো ইয়াতে তন্দুৰৰ আইটেম ইয়াত হ'ব তো আৰু ৰাতি মানে যিহেতু পাৰ্টি পুৰা ফুল নাইট চলিব মানে 1টা বজালৈকে চলিব আৰু ধৰক তো ৰাতি মানুহখিনি থকাৰ কাৰণে ব্যৱস্থাও কৰিছে ইমান ধুনীয়াকৈ তো দেখুৱাইছে এইবোৰ টেণ্ট আছে টেণ্টত ৰাতি মানুহখিনি থাকিব ষ্টে কৰিব মই সন্মুখলৈকে গৈছোঁ এয়া চাব পাৰে টেণ্টবোৰ ৰেডি কৰি আছে তো এইটো ছাইডত এইবোৰ টেণ্টত ৰাতি ষ্টে কৰিব তো মানুহ এতিয়া আহিব আছে তো বৰ্তমান সময় হোৱা নাই আৰু তো বহুত মানুহ আহিব তো ভাল লাগিব কেইদিনমান আগত খ্ৰীষ্টমাছ গ'ল খ্ৰীষ্টমাছৰ কাৰণে এইবোৰ সজাইছিলে ইমান ধুনীয়াকৈ নতুন বছৰক আদৰি ল'ম আৰু আজি পুৰণি বছৰক বিদায় দিম ইয়াৰ পৰাই নতুন বছৰক আদৰি ল'ম আৰু দেখা পাইছে এইবোৰ মানে টেণ্টবোৰ এইবিলাক লগাই আছে টেণ্টবোৰ এতিয়া মানে ৰেডি কৰি আছে আৰু যিহেতু বহুত মানুহ আহিব মানে বহুত মানুহ ৰাতি থাকিব সেইটো কাৰণে এই টেণ্টবোৰ ৰেডি কৰি সজাই থৈ দিয়া আছে বেলেগত ট্ৰাই কৰিছ নেকি এইবোৰ দেখিছে এইবোৰ আউট চিটিঙৰ কাৰণে আৰু ধৰক ইয়াতে বহি খানাৰ জুতি ল'ব পাৰে এইখন কেফেখনৰ অৰ্ডাৰ দিলে বা ইয়াতে এটা লাইভ কাউণ্টাৰ আছে লাইভ কাউণ্টাৰ অৰ্ডাৰ দিলে ইয়াতে বহি ধুনীয়াকৈ খানাৰ জুতি ল'ব পাৰে এইবোৰ আৰু সন্মুখত এয়া পুখুৰীটো আৰু সেইফালে সেইটো ছাইডত 2 নম্বৰ গেটখন আছে তাতে মানে বিভিন্ন এক্টিভিটিবোৰ আছে তো আপোনালোক ইয়াৰে পৰিৱেশটো অকণমান দেখাইছোঁ সন্ধিয়াৰ পৰিৱেশটো আৰু সেইফালে যিহেতু ষ্টেচনটো ইয়াত ট্ৰেইন গৈ আছে ষ্টেচনটো আৰু এইখন খেতি পথাৰ তেনেকৈ আৰু এইবোৰ চব ৰাবাৰ বাগান আৰু চাওক কিমান ধুনীয়াকৈ সজাইছে লাইট চাইট দি কেনে এতিয়া সন্ধিয়া যিহেতু আজি প্ৰগ্ৰেমটো সেইটো ছাইডত হৈ আছে ইফালৰ ফিল্ডখনত হৈ আছে গতিকে ইফালে মানুহ নাই আৰু এতিয়া আৰু বহুত মানুহ আহিব বাকী আছে পাৰ্টিৰ কাৰণে আৰু চাওক ইমান ধুনীয়াকৈ সজাইছে এইবোৰ ঘৰবোৰ ডেক'ৰেট কৰিছে তো ইয়াতে বহি খানাৰ জুতি ল'ব পাৰে এয়া চাওক আৰু এইবোৰ হৈছে ৰাবাৰ বাগান আৰু এইটো এটা লাইভ কাউণ্টাৰ ইফালেও আছে তো আজি বাৰু এই ইয়াতে খানা লগোৱা নাই কাৰণ যিহেতু প্ৰগ্ৰেম সেইটো চাইডত হৈ আছে আৰু এইফালৰ পৰিৱেশটো চাওক বহুত শান্তিৰ জেগা শান্তিৰ পৰিৱেশ আৰু এইখন হৈছে কেফেখনৰ নাম হৈছে লাংগুৰৰ নামটো দিয়া হৈছে কাৰণ ইয়াতে মানে বহুত গল্ডেন লাংগুৰ দেখা পায় আৰু সোণালী বান্দৰ দেখা পায় বহুত আছে সোণালী বান্দৰ এতিয়া দেখা পোৱা নাই বাৰু দিনত ভাগত আহিলে বহুতখিনি দেখা পোৱা যায় সোণালী বান্দৰ তো এইখন কেফেখনৰ নাম হৈছে লাংগুৰ আৰু এয়া চাওক এইবোৰ তো বহুত ধুনীয়া জেগা আৰু ধুনীয়া পৰিৱেশ ইয়াতে মানে ফেমিলিৰ লগত আহি ভালদৰে ধুনীয়াকৈ দিনটো উপভোগ কৰি যাব পাৰে পূৰা এনজয় কৰিব পাৰে আৰু গুৱাহাটীৰ ওচৰতে আৰু পাণবাৰী গাঁৱত আছে পাণবাৰী ষ্টেচনৰ বেক চাইডে আছে আপোনালোকক লোকেশ্যনটো মই বাৰু
দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াতে মানে দুখন গেট আছে। এটা ছাইডত মানে কেফে আছে আৰু মানে ৰুম চুম আছে আৰু থকাৰ কাৰণে, আৰু টেণ্ট আছে, টেণ্টতো থাকিব পাৰে। আৰু এটা ছাইডত মানে এক্টিভিটিবোৰ আছে, বিভিন্ন এক্টিভিটি কৰিব পাৰে, যেনেকৈ জীপ চাফাৰীয়ে হওক, তাৰপিছত মানে কি আৰু প্লাং পাৰ্ক, কামাণ্ডো নেট, জীপ লাইনিং, মানে বহুত কিবা কিবি আছে তেনেকুৱা। আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। এইটো ভিডিঅ'ত বাৰু এতিয়া যিহেতু সন্ধিয়া হৈছে ইমানখিনি দেখুৱাব নোৱাৰিম। আজি 31st স্পেচিয়েল ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টো। এতিয়া আৰ্টিষ্ট আহিছে আৰু অলপ পিছত প্ৰগ্ৰেম ষ্টাৰ্ট হৈ যাব। লাইট চাইট জ্বলিছে ধুনীয়াকৈ। আৰু মানুহ বহুতখিনি আহিব বাকী আছে। আজি যিহেতু জাম আছে ৰাস্তাত, সেইকাৰণে আহি পোৱা নাই। Welcome to PRP Valley. So today we'll be celebrating Welcome 2024. So first performance will be by Neil Kamal and the band. Samonaji uraniya Guruai nile fagunar bosuai juraniya Abege uposamonaji uraniya Guruai nile fagunar bosuai juraniya নতুন ফাগুন মোর নামিয়া দুচকুতে নামি চুবা দিয়া নতুন ফাগুন মোর নামিয়া দুচকুতে নামি চুবা দিয়া আফাগুন মুখে লইয়া আজি চুমি যাইয়া বেগে উপচামনাজি উৰণিয়া মুকুৰুৱাই নিলে ফাগুনৰ পচুৱাই জুৰণিয়া। এইবাৰ আমাৰ মাজত আছে কুন্তল ৰাজ চক্ৰৱৰ্তী। থেংক ইউ। শ্ৰদ্ধেয় ৰাইজ, আটাইলৈ নতুন বছৰৰ শুভকামনা যাচিলোঁ। ভাল লাগিছে আটাইবোৰ ইয়াতে আজি একেলগে লগ পাইছোঁ। মোৰ নাম কুন্তল ৰাজ চক্ৰৱৰ্তী। 2017 চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলোঁ 27 ঘণ্টা নন ষ্টপ মেণ্ডলিন বজাই। এইবাৰ নেক্সট ৰেকৰ্ডটো ব্ৰেক কৰাৰ কাৰণে কৰিছোঁ 32 ঘণ্টা বজালোঁ নন ষ্টপ। নেক্সট আশীৰ্বাদ কৰিব 48 ঘণ্টা নন ষ্টপ বজাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে উপভোগ কৰক মেণ্ডলিন। মোৰ লগত সংগত কৰা এজন অহা কথা আহি পোৱা নাই, এতিয়া অকলে কৰি আছোঁ, পিছত তেওঁ আহিলে ভালকৈ বজাম।
Everyone put your hands up in the air. Hands up, hands up. Ladies and gentlemen, we're going to enter 2024 with 2 minutes.